প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু এয়া দেখিছেনে আজি মই বনালো পিঠাগুৰি আৰু নাৰিকলৰ লাড়ু। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে আৰু দেখিবলৈ যিমান ধুনীয়া লাগিছে খাবলৈও বহুত সোৱাদ লগা হয় আৰু হেলথি হয়। এতিয়া গৰমৰ দিন হয়নে নহয় বাৰু, বাৰে বাৰে পাকঘৰলৈ গৈ বনাই থাকিবলৈ আমাৰ বহুত এলাহ লাগে। সেইকাৰণে আমি যদি এনেদৰে কিছুমান বস্তু ঘৰতে বনাই থৈ দিওঁ আৰু তেতিয়া আমাৰ চাহ কাপৰ লগত খাবলৈ বহুত সুবিধা হয় আৰু লগতে আলহীও যদি আহে আপোনালোকে ধুনীয়াকৈ আলহীক দিব পাৰিব। আলহীয়ে মানে আপোনালোকক কি ক'ব আৰু ভাল বুলিয়ে ক'ব, মই সঁচাকৈ কৈছোঁ দেই, ইমানেই ধুনীয়া হয় খাবলৈ। আৰু এতিয়া গৰম বন্ধ দিছে, ল'ৰা ছোৱালীও ঘৰত আছে আৰু তেওঁলোকেও ঘৰত থাকিলে কিবা খাবলৈ মন গৈ থাকে নহয়নে বাৰু। আমি হোটেলৰ পৰা মিঠাই আনিবই নালাগে আৰু হোটেলৰ মিঠাই আমি খাবলৈ নিদি ঘৰতে এনেকুৱা বস্তু যদি বনাই থওঁ, পিঠাগুড়িৰে হওক বা বেচনৰে হওক, যিয়েই নহওক যিকোনো বস্তু আমি বনাই ল'ৰা ছোৱালীক দিওঁ তেতিয়া তেওঁলোকেও খাই ভাল পাব আৰু হেল্থৰ কাৰণেও বহুত ভাল হয়। এয়া মই চাহ খাবলৈ লৈছোঁ আৰু চাহৰ লগত লৈছোঁ মই এয়া লাড়ু। আৰু এতিয়া এই ইমান ধুনীয়া সোৱাদ লগা লাড়ুটো মইনো কেনেকৈ বনালোঁ তাকে মই আপোনালোকৰ আগত দেখুৱাম। আহকচোন মই মোৰ ভিডিঅ'ৰ মাজলৈ আপোনালোকক লৈ যাওঁ। পিঠাগুড়িৰ লাড়ু বনাবৰ কাৰণে মই এয়া দেখিছেনে পিঠাগুড়ি লৈছোঁ। পিঠাগুড়ি এইটো বাতিৰ জোখতে চব বস্তু ল'ম, এবাটি পিঠাগুড়ি লৈছোঁ। আৰু এয়া পিঠাগুড়ি মই ঘৰত খুন্দা নহয়, বজাৰত কিনিবলৈ পাই পেকেটৰ পিঠাগুড়ি সেয়া লৈছোঁ। আৰু আপোনালোকে ঘৰত খুন্দিও ল'ব পাৰে, ঘৰত খুন্দা পিঠাগুড়ি খোৱাদটো বেছি ভালহে হ'ব নহয় জানো বাৰু। এয়া এবাটি পিঠাগুড়ি লৈছোঁ আৰু লগতে লৈছোঁ মই এয়া চেনি আধা বাটি, সেই একেটা বাতিৰ জোখতে লৈছোঁ। চেনি আপোনালোকে কম বেছি কৰিব পাৰে আৰু আধা বাটি চেনিয়ে বহুত ধুনীয়াকৈ মিঠা হৈ যাব। কম খাওঁ বুলি ক'লে অকণমান কম দিব পাৰে আৰু চেনিৰ ঠাইত আপোনালোকে গুড়ো দিব পাৰে, গুড় দিলেও ভাল হয় খাবলৈ। মই চেনি দিছোঁ, চেনি দিলে লাড়ুকেইটা ধুনীয়া বগা হয় দেখিবলৈ, সেইকাৰণে মই চেনি ব্যৱহাৰ কৰিছোঁ আৰু যিসকলে চেনি নাখায় গুড়ো ব্যৱহাৰ কৰিব পাৰে। এতিয়া আহকচোন মই কি কৰোঁ দেখুৱাম আপোনালোকক। চেনিৰ পানী বনাবৰ কাৰণে মই এয়া চচ এটা গেছত বহুৱাই দিছোঁ আৰু তাতে এই চেনিখিনি দি দিম। আৰু এতিয়া মই পানী দিব লাগিব। পানী সেই একেটা বাতিৰে মই লৈছোঁ আধা বাতি, যিমানখিনি চেনি লৈছিলোঁ সিমানখিনি মই পানী লৈছোঁ। আৰু এতিয়া গেছটো জ্বলাই দিওঁ আৰু এই চেনিখিনি পানীত ভালদৰে মিলাই ল'ব লাগিব এতিয়া। আৰু মই এইদৰে লৰাই থাকি এয়া দেখিছেনে আমাৰ চেনি পানীখিনি উতলি আছে আৰু চেনিখিনি পানীৰ লগত ধুনীয়াকৈ গলি গ'ল। আৰু এয়া একটাৰ দুইটাৰ এনেকুৱা হ'ব নালাগে, কাৰণ নহয় আমি পানী বেছিকৈ দিছোঁ। এয়া চাওকচোন এনেকৈ কৰিলে অকণমান চিপচিপা যেন লাগিছে, তেনেকুৱা হ'লেই হ'ব। আমি গেছটো এতিয়া অফ কৰি দিছোঁ আৰু এইখিনি এইপিনে থৈ দিছোঁ। এয়া গেছত কেৰাহী এখন পাতি দিলোঁ আৰু এয়া আমাৰ পিঠাগুড়িখিনি ইয়াতে দি দিছোঁ। আৰু এতিয়া মই এইখিনি ভাজি ল'ব লাগিব। আৰু এইখিনি আমি ভাজোঁতে গেছৰ ফ্লেমটো একেবাৰে হাই কৰিব নালাগে, ল' মিডিয়াম ফ্লেমতে আমি ভাজি ল'ম। যদি হাই কৰোঁ তেতিয়া পিঠাগুড়িখিনি একেবাৰে সোনকালে ৰঙচুৱা হৈ যাব আৰু খাবলৈও বেয়া লাগিব। এয়া দেখিছেনে মই ল' মিডিয়াম ফ্লেমতে এনেদৰে 2-3 মিনিটমান ভাজি ল'ম। এয়া মোৰ পিঠাখিনি ভজা হৈ গ'ল আৰু দেখিছেনে কিমান ধুনীয়া বগা হৈ আছে, ৰঙচুৱা হোৱা নাই। আৰু পিঠাখিনি মই ল' মিডিয়াম গেছতে ভাজিছোঁ, সেইকাৰণে ৰঙচুৱা হৈ যোৱা নাই পিঠাখিনি। আৰু পিঠাখিনিৰ পৰা ধুনীয়া এটা গোন্ধ ওলাইছে, ভজা ভজা গোন্ধ ওলাব লাগিব, তেতিয়াহে আমাৰ পিঠাখিনিৰ কেঁচা গুণটো নাইকিয়া হ'ব। আৰু মোৰ ধুনীয়া এটা ভজা গুণ ওলাইছে, এয়া মোৰ পিঠা ভজা হৈ গ'ল। এতিয়া ইয়াতে মই আৰু এটা বস্তু মিলাই দিম, সেয়া হৈছে এয়া নাৰিকলৰ পাউডাৰ, নাৰিকলৰ গুড়ি, শুকান নাৰিকলৰ গুড়ি পেকেটত বজাৰত কিনিবলৈ পায় আৰু এইখিনি মই ইয়াতে মিলাই দিম। এয়াও মই এবাটি সম্পূৰ্ণকৈ লোৱা নাই, আধা বাটিতকৈ অকণমান বেছি হ'ব। কাৰণ অকল পিঠাগুড়িৰে বনালেও লাড়ুটো খাবলৈ ভাল হয়, কিন্তু আমি যদি নাৰিকলৰ অকণমান গুড়ি মিলাই দিওঁ তেতিয়া লাড়ুটো খাবলৈ আৰু সোৱাদ লগা হয় নহয় জানো বাৰু। সেইকাৰণে মই নাৰিকলৰ গুড়ি মিলাই দিছোঁ। আৰু আপোনালোকে কেঁচা নাৰিকল নিমিলাব, কাৰণ গৰম দিন, কেঁচা নাৰিকল মিলালে লাড়ুটো সোনকালে বেয়া হৈ যাব আৰু গোন্ধাব। সেইকাৰণে শুকান নাৰিকলৰ গুড়ি বজাৰত পেকেটত পায়, সেইটো আপোনালোকে কিনি মিলাব পাৰে। আৰু যদি ভাবে এইটো পাউডাৰটো আমি নিমিলাওঁ তেতিয়া আপোনালোকে শুকান ডাব পায় বজাৰত কিনিবলৈ, আৰু সেই ডাবখিনি পিহনাত পিহি পেলানিও আপোনালোকে এনেদৰে
মিলাব পাৰে এতিয়া মই এইখিনি অকণমান দেৰি ভাজি ল'ম এনেদৰে আৰু গেছৰ ফ্লেমটো লো মিডিয়ামতে ৰাখিছোঁ এয়া দেখিছেনে মোৰ নাৰিকলো ভজা হৈ গ'ল আৰু নাৰিকলৰ পৰা এটা ধুনীয়া ভজা ভজা গন্ধ ওলাইছে এতিয়া আমাৰ দুইখিনি ভাজি হৈ গ'ল এতিয়া মই ইয়াতে আৰু এটা বস্তু মিলাম সেয়া হৈছে পাউডাৰ গাখীৰ এচামুচ এই পাউডাৰ গাখীৰ এচামুচ মই মিলাই দিছোঁ এইটো অপচনেল হয় নিমিলালেও একো কথা নাই তথাপিতো আমি যেতিয়া ঘৰতে খাম নহয় জানো বাৰু সেইকাৰণে অকণমান সোৱাদ লগাকৈ বনালে ভাল হয় আৰু ল'ৰা ছোৱালীও যেতিয়া খাব তাহাঁতিও সোৱাদ পাব আৰু আলহী আহিলেও দিব পাৰিব এতিয়া বজাৰৰ পৰা আমি মিঠাই কিনিবই নোৱাৰোঁ এদিন থ'লেই ইমান টেঙা টেঙা কিবা বেয়া গোন্ধায় সেইকাৰণে ঘৰত যদি আমি এনেদৰে বনাই ৰাখোঁ ল'ৰা ছোৱালীও খাই ভাল পাব আৰু আলহীক দিলেও ভাল লাগিব সেইকাৰণে অকণমান মই পাউডাৰ গাখীৰ মিলাই দিছোঁ আৰু ড্ৰাই ফ্ৰুট থাকিলে আপোনালোকে কিবা কিবি ড্ৰাই ফ্ৰুটো মিলাব পাৰে মই বাৰু ড্ৰাই ফ্ৰুট মিলোৱা নাই এতিয়া মই ইয়াতে ঘি মিলাই দিম কাৰণ ঘি অকণমান মিঠাই বুলি ক'লে মিলাবই লাগিব এচামুচ ঘি এয়া মই মিলাই দিছোঁ এই লাড়ুটো খাবলৈ বহুত সোৱাদ লগা হয় আৰু স্বাস্থ্যৰ কাৰণেও ভাল আমি পিঠাগুড়িৰেহে বনাইছোঁ হয়নে নহয় বাৰু এতিয়া আমাৰ এয়া ভজা হৈ গ'ল আৰু আমি যে চেনি পানীখিনি বনাই থৈছিলোঁ সেইখিনি আমি ইয়াতে দি যাম গোটেইকণ চেনি পানী মই দি দিছোঁ সেয়া দেখিছেনে আৰু এতিয়া ভালদৰে লৰাই দিম গেছৰ ফ্লেমটো মই একদম কমত ৰাখিছোঁ হাই কৰিবই নালাগে দেই এয়া চাওক এতিয়া এইখিনি মই এনেদৰে মিলাই থাকিম যেতিয়ালৈকে পানীখিনি শুকাই চেনি পানীখিনি শুকাই ডাঠ হৈ নাযায় এনেদৰে মিলাই থাকিব লাগিব এতিয়া এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ শুকাই গ'ল এতিয়া লাডু বান্ধিব পৰা হ'ব আৰু কিন্তু বহুত গৰম হৈ আছে সেইকাৰণে এতিয়া মই কাঁহী এখনত উলিয়াই ল'ম আৰু গেছৰ ফ্লেমটো মই অফ কৰি দিলোঁ দেই এয়া আমাৰ ঠাণ্ডা হৈছে আৰু একেবাৰে ঠাণ্ডালৈ থ'ব নালাগে তেতিয়া লাডু বান্ধিবলৈ দিগদাৰী হ'ব অলপ অলপ ঠাণ্ডা হ'লে আমি বান্ধি যাম এতিয়া মই লাডু বান্ধি যাওঁ অলপ অলপ গৰম হৈ আছে বাৰু এয়া একদম ধুনীয়াকৈ লাডু বান্ধি খাই যায় একোৱেই দিগদাৰী নহয় এয়া দেখিছেনে এটা লাডু মই বনাই দিলোঁ আৰু হাতেৰে অলপ হেঁচি লাডু কৰি লৈছোঁ তাৰপিছত দুইখন হাতেৰে মই এনেকৈ অলপ গোল হ'বৰ কাৰণে ধুনীয়াকৈ কৰি দিম আৰু এইটো চাওকচোন আমাৰ কিমান ধুনীয়াকৈ এইটো লাডু হ'ল চাওক একোৱেই দিগদাৰী হোৱা নাই পটককৈ ধুনীয়াকৈ আমাৰ লাডু হৈ যায় আৰু এতিয়া এই লাডুটো মই কি কৰিম এয়া অকণমান নাৰিকলৰ পাউডাৰ ইয়াতে বাতি এটাতে লৈ লৈছোঁ আৰু এই লাডুটো এনেকৈ মই লগাই দিম তেতিয়াহে ধুনীয়া লাগিব দেখিবলৈও ধুনীয়া লাগিব আৰু খাবলৈতো ভাল লাগিবই একদম ঘি দিছোঁ নাৰিকলৰ পাউডাৰ দিছোঁ এয়া চাওকচোন আমাৰ ধুনীয়াকৈ হৈ গ'ল এটা আৰু এটা মই বনাই দেখুৱাওঁ চবেই একেবাৰে ইজি দেই আপোনালোকে যদি ভাবে এই লাডুটো বনাই থৈ দিওঁ বহুতে ভাল কাৰণ এতিয়া ইমান গৰমৰ দিন চাহ খাবৰ সময়ত প্ৰতিবাৰতে কিবা কিবি বনাই থাকিবলৈ এলাহ লাগে হয়নে নহয় পাকঘৰত সোমাবলৈকে মন নাযায় গৰমত ইমান গৰম হৈছে আৰু সেইকাৰণে যদি আপোনালোকে এনেদৰে লাডুটো বনাই থৈ দিয়ে তেতিয়া চাহৰ লগত খাই থাকিব পাৰিব আৰু এতিয়া গৰমৰ বন্ধ ল'ৰা ছোৱালীয়েও কিবা খাওঁ লাগিয়ে থাকে তেওঁলোকৰ হয়নে নহয় বাৰু আৰু সেইকাৰণে এনেদৰে বনাই সিহঁতক দিব পাৰিব এইটো এটা বনাই হৈ গ'ল চাওকচোন আৰু কি জানে এতিয়া গৰম দিনত বজাৰৰ মিঠাইবোৰ খাবই নালাগে আমিও আনো বাৰু কেতিয়াবা ননা নহয় সেইদিনাখনি এওঁ আনিলে কাজু কটলি এদিন খাই অলপ থৈ দিলোঁ একেদিনাইতো খাব নোৱাৰি আৰু পিছদিনা মানে কিবা টেঙা যেনহে লাগিছে খাবলৈ মন নগ'ল আৰু পেলাই দিবলৈও বেয়া লাগিছে উপায় নাইকিয়া হৈছে মানে সেইকাৰণে মই কৈছোঁ আপোনালোকে এনেদৰে ল'ৰা ছোৱালীক একদম বজাৰৰ মিঠাই নিদিব দেই ঘৰতে বনাই অকণমান সোৱাদ লগাকৈ ড্ৰাই ফ্ৰুট গাখীৰ এনেকৈ মিলাই দিব তেতিয়া সিহঁতে খাই ভাল পাব আৰু বজাৰৰ বস্তু নিদিলেও হ'ব এয়া চাওকচোন মই কিমান পটাপট আমাৰ লাড়ুবোৰ বনি গৈছে দেখিছেনে এয়া মই 3টা লাড়ু আপোনালোকক বনাই দেখুৱালোঁ এই কথা পাতোতে এয়া চাওকচোন কিমান ধুনীয়া হৈছে এতিয়া মই এইদৰে গোটেইখিনি লাড়ু বনাই আপোনালোকক দেখুৱাম পিঠাগুড়িৰ লাড়ুখিনি বনাই হৈ গ'ল আৰু মই ধুনীয়াকৈ প্লেট এখনত সজাই দিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে চাওকচোন এই লাড়ুটো খাবলৈ বহুত সোৱাদ লগা হয় কাৰণ আমি পিঠাগুড়ি আৰু নাৰিকল ব্যৱহাৰ কৰিছোঁ আৰু এটা মই আপোনালোকক এয়া ভাঙি দেখুৱাইছোঁ দেখিছেনে কিমান ধুনীয়া একেবাৰে কোমল হয় আৰু এয়া চাওকচোন আকৌ ভাঙি দেখাইছোঁ টাইট যেন লাগিছে দেখিবলৈ কিন্তু টাইট নহয় এয়া চাওক একদম ধুনীয়া খাবলৈ বহুত সোৱাদ লগা এয়া দেখিছেনে
আৰু এতিয়া আপোনালোকে দেখিলে মই পিঠাগুৰি আৰু নাৰিকলৰ লাড়ু কেনেদৰে বনালো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহলে আপোনালোকেও বনাব পাৰিব আৰু লগতে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্টছ কৰিব যিসকলে প্ৰথমবাৰ চাইছে বা যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লয় আৰু শেষলৈকে ভিডিওটো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো এইদৰে মৰম আৰু সহায় কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যোৱাৰ কাৰণেও আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আজিৰ ভিডিওটো মই ইমানতে সামৰিছো ধন্যবাদ